নমস্কাৰ, মই হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাখিবলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই কৰ্কট ৰাশিৰ জাতক জাতিকাসকললৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ যিসকল আছে তেওঁলোকৰ এই মাহটো বিদ্যাত শুভ পৰিলক্ষিত হৈছে। বিদ্যাস্থান আপোনালোকৰ খুব ভাল থাকিব। শিক্ষাৰ্থীসকলৰ যদি কিবা পৰীক্ষা দিছে সেই পৰীক্ষাত খুব ভাল ৰিজাল্ট আহিব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ এই মাহটো শুভ ফল প্ৰদান হৈছে। ব্যৱসায়ীসকলৰ কাৰণেও এই মাহটো খুব উত্তম মাহ আৰু চাকৰিয়ালসকলৰ কাৰণেও এই মাহত নতুন যোগাযোগ আহিব পাৰে। আপোনাৰ ঘৰত নতুন আলহী বা অতিথি আহিব পাৰে। বন্ধুৰ মাজত যদি কিবা মনোমালিন্য আছিল সেইসমূহ খাম কাটি এই মাহত আপোনালোকৰ আপোন হ'ব পাৰে। তো এই মাহটোত গাড়ী মটৰ আদি কৰি মাটি বাৰী ক্ৰয় কৰাও যোগাযোগ মই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মাজত দেখা পাই আছোঁ। তো এই মাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে খুবেই ভাল হ'ব। সন্তানৰ ক্ষেত্ৰত শুভ আছে। তো এই মাহটো আপোনালোকৰ শুভভাৱে পৰিলক্ষিত হ'ব। এই মাহত এটা পূৰ্ণিমা আছে ৩ মাৰ্চ মঙলবাৰৰ দিনাখন শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা বা দৌল পূৰ্ণিমা বুলি ক'ব পাৰি। তো দৌল পূৰ্ণিমা পালন কৰিব। তেনে কৰিলে চন্দ্ৰ শুভ পৰিলক্ষিত হ'ব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণ আছে, কিন্তু ভাৰতত অদৃশ্য হয়। তো চন্দ্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ পাকদ্ৰব্য খোৱা নিষেধ আৰোপ নাই। আৰু ৩ বুধবাৰে ১৮ মাৰ্চ এটা অমাৱস্যা আছে। দিনৰ ঘণ্টা ৮:২৫ পৰা অহা ১৯ মাৰ্চ ৰাতিপুৱা ৬:১৩ থাকিব। কাৰোবাৰ যদি শনি পাপ পীড়িত বা দশা অন্তৰ্দশা চলি আছে সেইসকল জাতক জাতিকাই শনিৰ বাবে শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে শনি আপোনাৰ শুভ ফল প্ৰদান কৰিব। আৰু এই মাহত এটা শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। তো ১০ বুধবাৰ ২৫ মাৰ্চৰ দিনাখন বাসন্তী দেৱীৰ পূজা আছে। দিনৰ ঘণ্টা ৯:১২ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ হ'ব। দেৱীৰ নাৱত আগমন আৰু ঘোঁৰাত গমন। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কালৰাত্ৰি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব। তেনে কৰিলে আপোনাৰ গ্ৰহৰ যি অশুভ দুখ সেই দুখসমূহ খণ্ডন হ'ব। ধন্যবাদ।